Welcome to my YouTube channel. तो সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ মূল ভিডিঅ'টো হৈছে আপোনালোকে সকলোৱে জানে যে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। সো ভাইসকল মই আগতে এটা ভিডিঅ' বনাই দিছিলো। সেই ভিডিঅ'ত সম্পূৰ্ণ স্টেপ আপোনালোকৰ ফুল প্ৰসেস দেওয়া আছে। সেই ভিডিঅ'খিনি চাই আপোনালোকে কি কৰিব আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। সো ভাইসকল যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডখন আপডেট কৰা নাই আপোনালোকে অতি সোনকালে আপডেট কৰি লওক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন চাই আছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় আৰু আপুনি যাতে সবার আগতে জানে যে আপোনালোকৰ যেটো নতুন স্কিম আহিছে বা আপোনালোকে কোনটো কাম কিমান আগতে কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস আপোনালোকে সবার আগতে জানিব পাৰিব। তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। আৰু আজি যিসকল মই ক'ব বিচাৰিছো যে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। এই আসলতে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব কিমান ডেট লাষ্ট ডেটটো কিমান। সব হেনক আপোনালোকৰ ডিসেম্বৰৰ 12 তাৰিখ হয়। এই ডিসেম্বৰৰ 12 তাৰিখ হেতু হৈছে আধাৰ কাৰ্ডৰ লাষ্ট ডেট। এই আপোনালোকে সেই আধাৰ কাৰ্ডৰ যেটো 12 তাৰিখ আছে এই 12 তাৰিখৰ আগতে কৰিব লাগিব, কিয়নো যিসকল আগতে কৰিব সেইসকলে বিনামূল্য 1 টকা নখৰচ কৰাকৈ আপোনালোকে এই আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব। আৰু অন্যথা যদি আপোনালোকৰ সেই 12 তাৰিখটো পাৰ হৈ যায় তেতিয়া আপোনালোকৰ সেই 50 টকা মাসুল দিব লাগিব। 50 টকা আপোনালোকৰ হেতু অনলাইন পে কৰিব লাগিব। সো ফেনকল এই কাৰণে মই ক'ব খুজিছো আপোনালোকক অতি সোনকালে আপোনালোকে 1 টকা নলগাকৈ আপোনালোকে সেই আধাৰ কাৰ্ডখন নিজৰ মোবাইলে হয়তে আপোনালোকে বা নিজৰ কম্পিউটাৰ যদি থাকে তেনেহলে আপোনালোকে আৰু নিজৰ সকলোৰে ঘৰে ঘৰে নিজৰে মোবাইলৰ দি আপোনালোকে কেনেকৈ কাৰেকশন কৰিব তাৰ কাৰণে আপোনালোকৰ বাবে খুবই হেল্পফুল ভিডিঅ' লৈ আহিছো আজি। আপোনালোকে কেনেকৈ আবেদন কৰিব এই কেনেকৈ আপডেট কৰিব আধাৰ কাৰ্ডখন সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅ'তে আপোনালোকে জানিব পাৰিব। মোৰ ভিডিঅ' ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব, এই লিংকত ক্লিক কৰি আপোনালোকে আপডেট কৰিব পাৰিব। আৰু অন্যথা মই কেনেকৈ আপডেট কৰে মই সাপোজ আপোনালোকক অলপ মই দেখাই দি আছো। আপোনালোকে ইয়াত চাবই পাৰিছে, ইয়াত কি কৈছে আপোনালোকে সম্পূৰ্ণ চাব। 14 জুন পৰ্যন্ত আধাৰ অনলাইন আপডেট কৰিবলৈ 1 টকাও খৰচ কৰিব নালাগিব। আপোনালোকে নিশ্চয় বুজিব পাৰিলে। আৰু আপোনালোকৰ সেই ডেটটো বঢ়াই দিছে, এতিয়া আপোনালোকৰ হৈছে 12 তাৰিখ। ইয়াত কি কৈছে ডিসেম্বৰৰ 12 তাৰিখ। এই অসমীয়াৰ পিছতে আধাৰ কাৰ্ডখন ঠিকানা নাম বা আন কিবা আপডেট কৰিলে তাৰ ভাবে 50 টকা মাসুল দিব লাগিব। ইয়াত কি কৈছে আপোনালোকে যদি এইটো তাৰিখত নকৰে আপোনালোকৰ 50 টকা মাসুল দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব বিচাৰে তেন্তে আপোনালোকে অনলাইন নথিপত্ৰ আপলোড কৰি বিনামূলীয়াকৈ কৰিব পাৰিব। নিশ্চয় বুজিব পাৰিলে আপোনালোকে কেনেকৈ আপোনালোকে আপডেট কৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত কি কৈছে আপলোড ডকুমেন্টস ইন সাপোর্ট অফ আইডেন্টি এন্ড এড্ৰেছ। আপোনালোকৰ সেই ডকুমেন্টস আপলোড দিব লাগিব। ইয়াত দেখিবলৈ কি কৈছে ফ্ৰী টিল এন 14 12 আৰু 2024 আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তাৰ পিছত আপোনালোকে গো টু সাবমিট এই অপচনত আপোনালোকে ক্লিক কৰি দিব। মোৰ ভিডিঅ' ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইন্টাৰ আধাৰ নাম্বাৰ। আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব আৰু ক্যাপচা কোডটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত ইয়াত দিছে লগইন উইথ OTP এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTP টো বহাই আপোনালোকৰ তাৰ পিছত সেই ডকুমেন্টস আপডেট দি তাৰ পিছত আপোনালোকৰ সেই আধাৰ কাৰ্ডখন আপডেট কৰি ল'ব। নিশ্চয় বুজিব পাৰিলে। যদি অলপ সুবিধা হৈছে তেনহলে লাইক আৰু এটা শেয়াৰ কৰি দিব। থ্যাংক ইউ।